মোৰ ঘৰ চিলাইপাৰ পাৰ্ট 2 হয় কাজিগাঁও থানাৰ অন্তৰ্গত। ঘটনাটো হ'ল মই কালি দুপৰীয়া আলমগঞ্জৰ পৰা বজাৰ কৰি আলহীৰ ঘৰত যাই থকা অৱস্থাত মোক এজন বন্ধুৱে ফোন কৰে যে মই ঘৰ বিপদত পৰিছোঁ, তুমি আহা। বন্ধুজনৰ নাম হ'ল আবু বকৰ সিদ্দিক। ইয়াৰ ঘৰ হয় দাৰচুকাত। পিছত মোক ফোন কৰাৰ পিছত মই সুধিছিলোঁ কি বিপদ, সি মোক ফোনত কোৱা নাই, ক'ব নোৱাৰোঁ, তুমি দয়া কৰি ইয়াতে আহা। মই সুধিছোঁ ক'ত, বোলে তেলিপাৰাত। ঠিক আছে, মই এইটো ৰাস্তাতে যাই আছোঁ, মই আলহীৰ ঘৰত যাই আছোঁ ৰ'বা। মই গৈছোঁ, যোৱাৰ পিছত চাওঁ তাতে বহুত হুলস্থুল হৈ আছে, খালি মাইকী মানুহ। পিছত মই সুধিছোঁ কি হৈছে, পিছত কৈছে যে ই ইয়াতে ড্ৰাগছ খাবলৈ আহিছিল। চিলাইপাৰৰ মানুহ চিলাইপাৰত ড্ৰাগছ খাব লাগে, ইয়াতে কিয় আহিছে এনেকৈ কৈছে। গতিকে এই ড্ৰাগছ বস্তুটো কি মই কিন্তু হয়তো শুনা পাইছোঁ বা নিউজত দেখা পাইছোঁ, কিন্তু নিজ চকুত কেতিয়াবা দেখা নাছিলোঁ। কালি দেখিছোঁ, দেখা পাইছোঁ, মোক দেখাইছে। পিছত মোক কৈছে যে এজনক চিনি পাওঁ নেকি? মই আমাৰ ঘৰ চিলাইপাৰ, ইয়াৰ ঘৰ হ'ল দাৰচুকাত, সেইকাৰণে চিনি পাওঁ। আৰু মই এনেকুৱা বন্ধু বুলি পৰিচয় দিয়া নাই। তথাপিও লগে লগে মোক মাইকীবিলাকে থাপৰা মাৰি ধৰিলে, এওঁৰ লগত জড়িত আছে, নহ'লে কিয় আহিলে। মই কৈছোঁ যে চাওক, মোৰ গাড়ীত চামান আছে, খৰচ আছে, মই খৰচা কৰি মই আলহী বেমাৰী চাবলৈ যাই আছোঁ। মোৰ হালপতি এজন কেঞ্চাৰ ৰোগী, হস্পিটেলত গুৱাহাটীত লৈ যাব, সেইকাৰণে মই চাব আহিছোঁ, ৰাতি গুৱাহাটীত লৈ যাব। সিহঁতে মানা নাই, বহুত বিনম্ৰ অনুৰোধ কৰিছোঁ, মানা নাই। কিন্তু আজি মোক মাতি আনি ইয়াতে বা মই ৰোকাৰ লগে লগে মোৰ লগত মই যদি ড্ৰাগছ খালোঁ হয় বা মই খাই থকা অৱস্থাত দেখা পালোঁ হয় বা মোৰ লগত যদি ড্ৰাগছ থাকিল হয়, তেনেহ'লে মোক অপদস্থ কৰিব পাৰিল হয়। কিন্তু আজি মোৰ লগত কিবা পোৱাও নাই, মোক দেখাও নাই। তাতে খাৰা হোৱাৰ লগে লগে সিহঁতে কৈ আছে যে মই ইয়াৰ লগত জড়িত আছোঁ, এনেকৈ মোক অপদস্থ কৰিলে। এই উচিত বিচাৰটো মোক লাগে। মোক কিয় অসন্মানী কৰিলে, মোক সন্মান কিয় হানি কৰিলে, এই উচিত বিচাৰটো মোক লাগে। গতিকে আৰু লগতে আৰু এটা কথা কৈছোঁ যে আমাৰ গাঁও বুলি নহয়, আমি গোটেই অসমখনতে নিশামুক্তি চাওঁ, নিশামুক্তি বিচাৰোঁ যে ইয়াতে কোনো ধৰণৰ নিচা হ'ব নালাগে, নিচা কৰিব নালাগে। গতিকে আৰক্ষীৰ ওচৰত এটাই অনুৰোধ, যদি সি সঁচাই ড্ৰাগছ সেৱন কৰিব গৈছিল বা ড্ৰাগছৰ ব্যৱহাৰ কৰে, উচিত তদন্ত লৈ তাৰ বিচাৰটো কৰিব লাগে। এই মোৰ বিনম্ৰ অনুৰোধ আৰক্ষীৰ ওচৰত।